আশা কৰোঁ তোমালোকৰ NMS পৰীক্ষা ভাল হৈছে। আৰু যে লাষ্ট পাৰ্ট হয় মেথছৰ আমি আলোচনা কৰা নাছিলোঁ। চ' যিহেতু মেথছখিনি অলপ কৰি থাকোঁতে টাইম লাগে। চ' যোৱাকালি আমি আটাইখিনি দিছোঁ MAT পেপাৰ SAT পেপাৰ তোমালোকে চাই ল'বা। আৰু তোমালোকক মই কৈছোঁ মেথছৰ আটাইখিনিয়ে কমন পৰিছে। বাকীখন পেপাৰটো কৰিছে মেথছখিনি অলপ হেৰি হৈ আছিল কাৰণ মেথছখিনিয়ে বহুত ছাত্ৰই টান পায়। আৰু মই যিখিনি পঢ়াইছোঁ সকলোখিনিয়ে আহিছে। কিছুমানটো ডাইৰেক্ট কমন পৰি গৈছে। গতিকে যিসকলে আগৰ পৰা চাই আছিলে তোমালোকে গম পোৱা হয়নে? গতিকে মেথছখিনি তোমালোকৰ একেবাৰে সহজ হৈ পৰিল। কিয়নো আমি আগতে পঢ়াখিনিয়ে মেথছৰ প্ৰায় আহিছে। গতিকে আমি প্ৰশ্নখিনিলৈ আলোচনা কৰিম উত্তৰ কোনটো হয়। ছাত্ৰ-ছাত্ৰীক তাৰ আগতে জনাব বিচাৰোঁ আমাৰ এটা অনলাইন ক্লাছ হৈছে। বহুত ছাত্ৰ-ছাত্ৰী ইতিমধ্যে জইন হৈছে। তোমালোক যেনেকুৱাকৈ NMS পৰীক্ষাত আমি যিখিনি আগবঢ়াই দিব পাৰিলোঁ, যিখিনি সহায় কৰিব পাৰিলোঁ, ঠিক তেনেদৰে আমি যিটো টেক্সৰ ক্লাছ হ'ব, অৰ্থাৎ তোমালোকৰ কিতাপৰ বছৰেকীয়া পৰীক্ষালৈকে প্ৰায় তোমালোকৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চতহে পৰীক্ষা হ'ব। মাৰ্চলৈকে তোমালোক পঢ়ুৱাই দিম। যিটো মাৰ্চৰ শেষৰ ভাগত পৰীক্ষাটো হয়। মাত্ৰ তোমালোকৰ পৰা 100 টকা এটা ল'ম। 100 টকাৰ জৰিয়তে তোমালোকে আটাইখিনি পঢ়িব পাৰিবা। বছৰেকীয়া পৰীক্ষাটো ভাল মাৰ্কছ দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, যাতে আটাইখিনি শেষ কৰি তোমালোকে মই যিমান পাৰোঁ চেষ্টা কৰিম যাতে তোমালোকে ভাল মাৰ্কছ একেবাৰে সহজকৈ বুজি পোৱা, যাতে মেথছটো টান নহয়, একদম সহজ যেন লাগে তেনেকুৱা এটা পজিশ্যনত নিব চেষ্টা কৰিম। যিসকল ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে। নোটছ পাতিবিলাক আমাৰ পৰাই পাই যাব। মাত্ৰ 100 টকা। হোৱাটছএপ নম্বৰতে SMS কৰিবা। তোমাৰ নাম, ক্লাছ আৰু টেক্সত জইন হ'ম বুলি এটা টেক্স ক্লাছত জইন হ'ম বুলি এটা SMS কৰিবা। তাতে ডিটেইলছ দি দিম, এটা QR কোড দি দিম। 100 টকাটো পে'মেণ্ট কৰিলে হৈ যাব। যিয়ে নহওক আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। দুটা পৰিমেয় সংখ্যাৰ যোগফল -4/3। যদি সংখ্যা দুটাৰ এটা -5 হয় তেন্তে আনটো কি হ'ব? মই এনচাৰখিনি এতিয়া কৰি নিদিওঁ কাৰণ এনচাৰখিনি কৰি দিওঁতে বহুত টাইম যাব, প্ৰায় 1 ঘণ্টামান লাগিব যিহেতু মেথছৰ কথা। গতিকে মই বুজাই দিওঁ দেই। গতিকে কৰোঁতেতো 1 ঘণ্টা নালাগে, 20 মিনিট 25 মিনিটতে হৈ যাব। গতিকে B2 হ'ব, ইয়াৰ এনচাৰটো হ'ব B2 হ'ব। ঠিক আছে, 26 নম্বৰ B2 হ'ব। 27 নম্বৰ দেখাত বহুত টান কিন্তু একেবাৰে সহজ। মই তোমালোকক বাৰু এইবিলাক বুজাই দিম টেক্সৰ ক্লাছত। গতিকে ইয়াৰে এটো হ'ব 27 নম্বৰৰ। 28 নম্বৰ সংখ্যা এইবিলাক পঢ়াই দিছোঁ মই আগতে, একেবাৰে সহজ হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D2 হ'ব 28ৰ। 29 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ এইবিলাক কমন পৰিছে, আগতে আহি যোৱা প্ৰশ্ন, C2 হ'ব। তাৰপিছত 30 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 5 চেণ্টিমিটাৰ। একেবাৰে ইজি, সমবাহু, যাৰ তিনিটা বাহুৱে সমান। 31 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব D2, কিতাপতে আছে এইবিলাক। 32 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2। ঠিক আছে। 33 নম্বৰ প্ৰশ্নটো আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব B2 হ'ব শুদ্ধ উত্তৰ। কিমান আছিল? 33 নম্বৰ। 34 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ, এইটো সম্ভাৱিতাৰ পৰা আহিছে, যিটো 1/2, এইটো হ'ব শুদ্ধ উত্তৰ। 35 নম্বৰৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব C2। তাৰপিছত 36 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব 1.2 অৰ্থাৎ B2 হ'ব। 37 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব C9টো হ'ব। মই এইবিলাক কৰি চাই কেনে উত্তৰখিনি দিছোঁ দেই। গতিকে 38 নম্বৰৰ এটো হ'ব। ঠিক আছে। 39 নম্বৰৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2। 40 নম্বৰৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব C2। 41 নম্বৰটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ। 42 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটো। 43 নম্বৰ এইবিলাক প্ৰশ্ন মই তোমালোকৰ মনত পৰিছে চাগে, মই ক্লাছৰ এসপ্তাহমান আগতো নহয়, এসপ্তাহৰ ভিতৰত কৰি দিছোঁ এইবিলাক প্ৰশ্ন, তোমালোকৰ মনত আছে চাগে। এইবিলাক C2 হ'ব। তাৰপিছত 44 নম্বৰ প্ৰশ্নটো হ'ব C2। ঠিক আছে। আৰু 45 নম্বৰ প্ৰশ্ন ট্ৰেপেজিয়ামৰ পৰা আহিছে, একেবাৰে সহজ, 144, এইবিলাক কমন পৰিছে ডাইৰেক্ট। গতিকে ইয়াৰে হ'ব 45ৰ B2। ছাত্ৰছাত্ৰী যিয়ে নহওক, আশা কৰা পৰীক্ষা তোমালোকৰ ভালে হৈছে। ঠিক আছে, মই জনাতো মই যিখিনি ষ্টুডেণ্ট উৎসৱতে জড়িত হৈছে তেওঁলোকৰ আটাইবিলাকৰে ভাল হোৱা বুলি মই খবৰ পাইছোঁ বা গম পাইছোঁ। মই পোল এটাও দিছিলোঁ হোৱাটছএপ গ্ৰুপটোত, গতিকে তাতো ভালে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী 90% ষ্টুডেণ্টৰে 130ৰ ওপৰত পাইছে। গতিকে যিয়ে নহওক ভাল লাগিছে শুনি। নেক্সট বাকী ভিডিঅ'টো তোমালোকক সম্পূৰ্ণ হৈয়ে গ'ল NMS পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়ে সকলো ডিটেইলছ বুজাই দিম বাৰু। আৰু লগতে টেক্সৰ ক্লাছটো আমাৰ আজিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। গতিকে কোনো ছাত্ৰ যদি জইন হ'লে হ'ব পাৰিবা। ঠিক আছে, বাই।